আজি 109 বছৰ ধৰি অৰ্থাৎ আমি এইবেলি 109 সংখ্যক ভঠেলি উৎসৱ উদযাপন কৰিবলৈ প্ৰস্তুতি চলাই আছো। গতিকে আমাৰ এই গাঁওখনৰ নাম হ'ল 3 নম্বৰ বৰতলা কাপলাবুৰী। গতিকে এই আমাৰ 3 নম্বৰ বৰতলা কাপলাবুৰী গাঁও উন্নয়ন সমিতিৰ উদ্যোগত 1970 চনৰ পৰাই বৰ্তমানলৈকে আমি প্ৰতি বছৰে বহাগৰ 23 তাৰিখে অসমীয়া 23 তাৰিখে ভঠেলি উৎসৱ উদযাপন কৰি আহিছোঁ। গতিকে ভঠেলি উৎসৱ যে নামনি অসমৰ এক ঐতিহ্যপূৰ্ণ বা উৎসৱ, এই কথাখিনি সৰ্বজন বিদিত। গতিকে আমি জনাত ৰামদিয়াত, নামনি অসমৰ ৰামদিয়াত প্ৰথমে ভঠেলি উৎসৱ উদযাপন কৰা হৈছিলে। কিন্তু আমাৰ ৰাইজে আমাৰ গাঁও উন্নয়ন সমিতিৰ সৌজন্যত এই উৎসৱ বহাগৰ 23 তাৰিখে পালন কৰি আহিছে। গতিকে আৰ্থিক দুৰৱস্থাৰ কাৰণে আমি যেনেধৰণে এই ঐতিহ্যপূৰ্ণ উৎসৱটো ভঠেলি উৎসৱটো পালন কৰি আহিছোঁ, সেইটো হয়তো আমি ঠিক জাকত জিলিকাকৈ অৰ্থাৎ আমি ইয়াক ধুমধামেৰে হয়তো উদযাপন কৰিব পৰা নাই। আৰু ইতিমধ্যে আমাৰ এই 3 নম্বৰ বৰতলা কাপলাবুৰী গাঁৱৰ এই ভঠেলি উৎসৱে গতিকে 100 বছৰ কেতিয়াবাই গৰকি গ'ল আৰু আমি অতি সোনকালে অদূৰ ভৱিষ্যতে ইয়াৰ আমি ভঠেলি উৎসৱৰ ওপৰত এখন স্মৃতিগ্ৰন্থ প্ৰকাশেৰে গতিকে পৰৱৰ্তী সময়ত গতিকে ইয়াক আমি এক জাকত জিলিকাকৈ ধুমধামেৰে পালন কৰাৰ চিন্তা চৰ্চা কৰিছোঁ। আনন্দৰ উৎসৱ হিচাপে সদায় পালন কৰি অহা হৈছে। কিন্তু যেতিয়া আমাৰ যা গ'ল, তাৰ পিছৰ পৰ্যায়ত আমাৰ এই ভঠেলি উৎসৱটো আমাৰ এই মূল যিটো ৰাজহুৱা নামঘৰ, যাৰ সন্মুখত হয়তো আমি উদযাপন কৰিবলৈ লোৱা হৈছে। কিন্তু দুখৰ বিষয়, গোটেই ৰামদিয়াৰ পিছতে ইয়াৰ আগত যদি কোনোবাৱৰ্তী সময়ত আমাৰ পূৰ্বপুৰুষসকলে আমাৰ এই স্থানত ভঠেলি উৎসৱ, গতিকে যাৰ বয়স আজিৰ তাৰিখত 109 বছৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে, ইয়াত উদযাপিত হৈছিলে। তো ইমান এটা আমাৰ ঐতিহ্যপূৰ্ণ পুৰণি দিনৰ এটা উৎসৱ হিচাপে গতিকে চৰকাৰৰ ফালৰ পৰা, চৰকাৰৰ পিনৰ পৰা আমি যেনেধৰণে সহায় সহযোগিতা পাব লাগিছিলে, গতিকে সেইখিনি হয়তো আমি পোৱা নাই। হয়তো আমি চৰকাৰৰ ওচৰতো এই যেনেধৰণে দৃষ্টিগোচৰ কৰিব লাগে, কথাবিলাক উপস্থাপন কৰিব লাগে, সেই ক্ষেত্ৰত নিশ্চয় গতিকে আমাৰ ফালৰ পৰাও নিশ্চয় কিছু বিচ্যুতি ৰৈ গৈছে। গতিকে আমি আশা কৰিম এতিয়া এই নামঘৰটো আমাৰ মূল নামঘৰটো বহু কাম নিৰ্মাণ বাকী আছে। গতিকে আমি আশা কৰিম গতিকে অনাগত দিনত গতিকে আমাৰ চৰকাৰে গতিকে আমাৰ এই নামঘৰটো ইয়াক সৰ্বাংগী যাতে ইয়াক গঢ়ি তুলিব পাৰি, এই ক্ষেত্ৰত গুৰুত্ব দিব। আৰু ভঠেলি উৎসৱটোক যাতে আমি এক মহিমামণ্ডিত, এক ঐতিহ্যপূৰ্ণ উৎসৱ হিচাপে ইয়াক আৰু লগতে এটা ৰঙৰ উৎসৱ হিচাপে ইয়াক উদযাপন কৰিব পাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।